মণ্ডলীৰ নেতা এজনৰ গাত কি দুটা প্ৰধান গুণ থাকিবই লাগে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজি আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানতে এই প্ৰথম তিমথিয় পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা হ'ব। তিমথিয়লৈ লিখা প্ৰথম পত্ৰখনে আমাক নতুন ধৰণৰ পত্ৰৰ সৈতে পৰিচয় কৰাই দিয়ে, যিবোৰ পাচনি পৌলে লিখিছিল। এনে 3খন পত্ৰক আমি একেলগে পাওঁ। সেইকেইখন হৈছে প্ৰথম আৰু দ্বিতীয় তিমথিয় আৰু তীতৰ প্ৰতি পত্ৰ। এই পত্ৰ 3খনক একেলগে পালকীয় পত্ৰ বুলি কোৱা হয়, কাৰণ এই পত্ৰ কেইখনৰ সৈতে স্থানীয় মণ্ডলীৰ সম্পৰ্ক আছে। আমি দেখিবলৈ পাম যে এই পালকীয় পত্ৰসমূহ আন কিছুমান, যেনে উদাহৰণস্বৰূপে ইফিচিয়া সকললৈ লিখা পত্ৰৰ বিপৰীত। ইফিচিয়া পত্ৰত পাচনি পৌলে মণ্ডলীক খ্ৰীষ্টত থকা বিশ্বাসীসকলৰ শৰীৰ আৰু খ্ৰীষ্টত মণ্ডলীৰ যি গৌৰৱময় আচৰিত অৱস্থান সেই কথা কৈছে। খ্ৰীষ্টৰ শৰীৰত থকা সকলো বিশ্বাসীৰে গঠিত যিখন মণ্ডলী অদৃশ্য, সেই মণ্ডলীয়ে ইয়াত এই পৃথিৱীত স্থানীয় সভাত স্থানীয় মণ্ডলীত নিজকে আত্মপ্ৰকাশ কৰে। এই 3খন পত্ৰ পৌলৰ লগত কাম কৰা 2জন যুৱ প্ৰচাৰকলৈ লিখা হৈছিল। তেওঁলোক হৈছে তিমথিয় আৰু তীত। তেওঁলোক আছিল পৌলৰ পৰিশ্ৰমৰ ফল, অৰ্থাৎ পৌলৰ পৰিচৰ্যাৰ দ্বাৰাই তেওঁলোকক খ্ৰীষ্টীয় বিশ্বাসলৈ আহিছিল। তেওঁলোকক নিজৰ সহায়ক হিচাপে লৈছিল আৰু তেওঁলোকক স্থানীয় গীৰ্জাৰ বিষয়ে নিৰ্দেশনা দিছিল। 3খন পত্ৰতে পৌলে 2টা কথাৰ সৈতে জড়িত: মণ্ডলীৰ বিশ্বাস আৰু মণ্ডলীৰ আচৰণ। ভিতৰৰ গীৰ্জাৰ বাবে উপাসনা সঠিক হ'ব লাগিব, বাহিৰৰ গীৰ্জাৰ বাবে ভাল কাম প্ৰকাশ কৰিব লাগিব। পূজা, ভিতৰি কামবোৰ বাহিৰত, গীৰ্জাই নিজকে সেইদৰে প্ৰকাশ কৰিব লাগে। 3খন পত্ৰতে পৌলে এই কথাটোৰ ওপৰতে লিখিছে। উদাহৰণস্বৰূপে প্ৰথম তিমথিয়ৰ প্ৰথম অধ্যায়ত বিশ্বাসৰ কথা, মণ্ডলীৰ বিশ্বাসৰ কথা, ইয়াৰ মূল তত্ত্বৰ কথা। 2য় অধ্যায়ত মণ্ডলীৰ শৃংখলাৰ কথা। 3য় অধ্যায়ত মণ্ডলীত থাকিবলগীয়া বিষয়ববীয়া আদিৰ বিষয়ে লিখিছে। 4 নম্বৰ অধ্যায়ত মণ্ডলীলৈ আহিবলগীয়া বিশ্বাস ভ্ৰষ্টতাৰ কথা আৰু 5 আৰু 6 নম্বৰ অধ্যায়ত মণ্ডলীৰ বিষয়ববীয়াসকলৰ দায়িত্বৰ কথা লিখিছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো বাৰু নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু আমাৰ যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যদিহে আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেতিয়াহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি অধ্যয়নৰ বাবে বাইবেলৰ আন এখন পুস্তক হাতত ল'ব খুজিছোঁ। আজি আমি অধ্যয়ন কৰিবলৈ হাতত লৈছোঁ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখন। আমি চমুকৈ ক'ম প্ৰথম তিমথিয় বুলি। বাইবেলৰ নতুন নিয়ম খণ্ডত আমি এই পুস্তকখন পাওঁ। প্ৰিয় শ্ৰোতা, তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰখনৰ লগতে তিমথিয়ৰ প্ৰতি 2য় পত্ৰ আৰু তীতৰ প্ৰতি পত্ৰ, এইকেইখন পৌলে লিখাই পত্ৰ। এই পত্ৰকেইখনত এটি নতুন বিষয়বস্তু দাঙি ধৰা হৈছে, যিটো খ্ৰীষ্টীয় মণ্ডলীৰ
স্থানীয় পালকসকলৰ বাবে বৰ দৰকাৰী। এই কাৰণে এই 3খন পত্ৰক পালকৰ পত্ৰ বুলিও কোৱা হৈছে। ইফিচিয়া পত্ৰত মণ্ডলী মানে খ্ৰীষ্টৰ শৰীৰৰ লগত সংযুক্ত হৈ থকা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক বুজোৱা হৈছে। কিন্তু ইয়াত মণ্ডলী মানে খ্ৰীষ্টীয় বিশ্বাসী লোকসমূহৰ গোটক বুজোৱা হৈছে, অৰ্থাৎ স্থানীয় মণ্ডলীক বুজোৱা হৈছে। পাচনি পৌলে পালক সম্বন্ধীয় 2খন পত্ৰ তিমথিয়লৈ আৰু 1খন পত্ৰ তীতলৈ লিখিছিল। পৌলৰ যোগেদি তিমথিয় আৰু তীত খ্ৰীষ্টলৈ আহিছিল আৰু খ্ৰীষ্টৰ পৰিচৰ্যাত পৌলক বিশেষভাৱে সহায় কৰিছিল। কিন্তু এৰাএৰি হোৱাৰ পাছত মণ্ডলী পৰিচালনাৰ বাবে তেওঁলোকলৈ পৌলে পত্ৰবোৰ লিখিছিল আৰু তাত প্ৰভু যীশুখ্ৰীষ্টৰ মণ্ডলীৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰিছিল। যি কি নহওক, এই পত্ৰ 3খনত পৌলে 2টা কথাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। তাৰে এটা হ'ল খ্ৰীষ্টীয় মণ্ডলীৰ বিশ্বাস আৰু আনটো হ'ল খ্ৰীষ্টীয় মণ্ডলীৰ আচৰণ। তাৰমানে মণ্ডলীৰ ভিতৰত শুদ্ধ উপাসনা আৰু বাহিৰত ভাল কামৰ দ্বাৰা মণ্ডলীক প্ৰকাশ কৰিব লাগিব। মণ্ডলীৰ বিশ্বাস আৰু আচৰণ, এই 2টা বিষয় এই 3খন পুস্তকত বিশেষভাৱে আলোচনা কৰিছে। উদাহৰণস্বৰূপে আমি চাব পাৰোঁ, এই 1 তিমথিয় পুস্তকত 1 নম্বৰ অধ্যায়টো বিশ্বাসৰ ওপৰত, মণ্ডলীৰ বিশ্বাস তত্ত্বৰ কথা। 2য় অধ্যায়ত মণ্ডলীৰ অনুশাসন, নিয়মানুৱৰ্তিতা আদি আমি পাওঁ। 3য় অধ্যায়ত আমি পাওঁ মণ্ডলীৰ বিষয়ববীয়াসকলৰ কথা। 4ৰ্থ অধ্যায়ত ভৱিষ্যতে আহিবলগীয়া বিশ্বাসহীনতাৰ কথা আমি পঢ়িবলৈ পাওঁ। 5ম আৰু 6ষ্ঠ অধ্যায়ত মণ্ডলীৰ চলাওঁতাসকলৰ দায়িত্বৰ কথা কোৱা হৈছে। 2 তিমথিয় পুস্তকত পাচনি পৌলে 1ম অধ্যায়ত মণ্ডলীৰ দুখ কষ্টৰ কথা, 2য় অধ্যায়ত মণ্ডলীৰ কাম কাজৰ কথা, তাৰ পাছত মণ্ডলীৰ মাজত দেখা দিয়া বিশ্বাসহীনতাৰ কথা কোৱা হৈছে আৰু মণ্ডলীৰ দায়বদ্ধতাৰ কথা কোৱা হৈছে ক্ৰমে 3 আৰু 4 নম্বৰ অধ্যায়ত। তীতৰ পত্ৰখনতো মূল বিষয় একেটাই। 1ম অধ্যায়ত কোৱা হৈছে মণ্ডলীৰ শৃংখলাৰ কথা, 2য় অধ্যায়ত মণ্ডলীৰ বিশ্বাসৰ তত্ত্বৰ কথা আৰু 3য় অধ্যায়ত মণ্ডলীৰ সৎকৰ্মৰ বিষয়ে কোৱা হৈছে। গতিকে মণ্ডলীৰ ভিতৰত আছে বিশ্বাস আৰু বাহিৰত থাকে আচৰণ, ভিতৰত থাকে উপাসনা আৰু বাহিৰত থাকে উত্তম কৰ্ম। আজি খ্ৰীষ্টীয় মণ্ডলীয়ে জগতৰ আগত নিজকে প্ৰকাশ কৰে কিছুমান স্থানীয় গোট হিচাপে। প্ৰথমতে এই স্থানীয় গোটটোৱে এটা ঘৰ সাজে, গীৰ্জাঘৰ। পৌলৰ দিনত কিন্তু গীৰ্জাঘৰ নাছিল, কাৰণ সেই সময়ত গীৰ্জাঘৰ নিৰ্মাণ কৰা কাম তেওঁলোকে কৰা নাছিল। তেওঁলোকে সাধাৰণতে মানুহৰ ঘৰত গোট খাইছিল নাইবা সমজুৱা ঘৰত গোট খাইছিল। আমি জানো যে ইফিছত পাচনি পৌলে খুব সম্ভৱ ভাড়ালৈ লৈছিল তুৰান্ন নামৰ পঢ়াশালী এখন। আমি ভাবোঁ পৌলে সেই ঠাই ব্যৱহাৰ কৰিছিল সদায় আজৰি সময়ত ঈশ্বৰৰ বাক্য আলোচনা আৰু ঘোষণা কৰিবলৈ। বিভিন্ন ঠাইৰ পৰা মানুহবোৰ তালৈ আহিছিল পৌলে প্ৰচাৰ কৰা কথা শুনিবলৈ। সেই সমাৱেশক আমি স্থানীয় জনগোট বুলি ক'ব পাৰোঁ আৰু তাৰ পৰাই গঠিত হৈছিল ইফিচিয়া মণ্ডলী। স্থানীয় বিশ্বাসীৰ দল বুলি চিনাকি দিবলৈ হ'লে কেইটামান বৈশিষ্ট্য থাকিব লাগিব। সেই বৈশিষ্ট্যনো কি? সেই স্থানীয় দলটোৰ এটা বিশ্বাস থাকিব লাগিব। বিশ্বাসৰ লিখিত বিৱৰণ, অৰ্থাৎ তেওঁলোকে কি কি কথা বিশ্বাস কৰে সেইবোৰ স্পষ্টভাৱে লিখা থাকিলে আৰু ভাল হয়। সেই স্থানীয় বিশ্বাসীৰ দলটোৱে বিশ্বাস কৰা আৰু গ্ৰহণ কৰা তত্ত্ব সঠিক হ'ব লাগিব।
এই পত্ৰখনৰ যোগেদি পাচনি পৌলে যি বাৰ্তা দিছে সেই বাৰ্তাৰ সাৰমৰ্ম আমি আচলতে এই শাস্ত্ৰপদকেইটাত পাওঁ। প্ৰথমতে আমি চাব খুজিছোঁ এই প্ৰথম তিমথিয় পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো। মই মাকিদনিয়ালৈ যাত্ৰা কৰা কালত তোমাক যেনেকৈ আদেশ দিছিলোঁ তেনেকৈ এতিয়াও দিছোঁ। তুমি ইফিছত থাকি আমুকাহঁতক এনে আজ্ঞা দিয়া যে তেওঁবিলাকে যেন বিভিন্ন শিক্ষা নিদিয়ে আৰু গল্পত আৰু আশেষ বংশাৱলীত মনোযোগ নকৰে। অৰ্থাৎ মণ্ডলীয়ে শুদ্ধ তত্ত্ব মানিব লাগিব আৰু বিশ্বাস কৰিব লাগিব। সেইকাৰণেই আমি কওঁ যে এটা ধুনীয়া গীৰ্জাঘৰ নাইবা দূৰৰ পৰা চকুত পৰা ষ্টিপল এটাই আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচয় নহয়। আকৌ পৌলে এই ডেকা পালক তিমথিয়লৈ এই বুলিও লিখিছিল। আমি পাওঁ এই প্ৰথম তিমথিয় পুস্তকৰে 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত এনেদৰে, তেন্তে সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূল স্বৰূপ যি ঈশ্বৰৰ গৃহ অৰ্থাৎ জীৱনময় ঈশ্বৰৰ মণ্ডলী, তাত তুমি কেনে আচাৰ ব্যৱহাৰ কৰিব লগা তুমি তাকে জানিবৰ কাৰণে মই এইবোৰ কথা তোমালৈ লিখিছোঁ। স্থানীয় মণ্ডলী আচলতে কিছুমান বিশ্বাসীৰ দ্বাৰা গঠিত, যি বিশ্বাসীসকল খ্ৰীষ্টৰ শৰীৰৰ অংগ। তেওঁলোক সক্ৰিয় আৰু জীৱন্ত হৈ থাকিবলৈ তেওঁলোকৰ নেতা থাকিব লাগিব। মজিয়া সৰা মানুহো লাগিব, আন কাম কৰা মানুহো লাগিব। মণ্ডলীত যদি গীত গান কৰা দল এটা থাকে তেতিয়া আৰু ভাল হয়। পৌলে কৈছে যে মণ্ডলীটো সুশৃংখল হ'বলৈ হ'লে বিভিন্ন বিষয়ববীয়াবোৰ থকা প্ৰয়োজন। সেই বিষয়ববীয়াবোৰৰ কিছুমান বিশেষ অৰ্হতা থাকিব লাগিব। মণ্ডলীয়ে সুশৃংখলভাৱে কাম কৰিব লাগিব আৰু সমাজৰ আগত সাক্ষ্য দিব পাৰিব লাগিব সৎ কৰ্মৰ জৰিয়তে। কিন্তু আজি আমি তেনে কৰিব পাৰিছোনে বাৰু? এই কথা চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে। মণ্ডলীৰ পালক সম্বন্ধীয় এই চিঠি 3খনৰ পৰা মণ্ডলী পৰিচালনাৰ 3টা পদ্ধতি দিয়া হৈছে। প্ৰথমটো পদ্ধতিত মণ্ডলীৰ ঊৰ্ধ্বতম দায়িত্বত এজন নেতা থাকে আৰু তেওঁক পোপ বুলি কোৱা হয়। তেওঁৰ তলত আন সহকৰ্মী নেতা থাকে। দ্বিতীয়টো পদ্ধতি প্ৰতিনিধিত্বৰে পৰিচালনা কৰা পদ্ধতি। ইয়াত স্থানীয় মণ্ডলীয়ে সদস্য কেইজনমানক নিৰ্বাচিত কৰি লয় আৰু তেওঁলোকক বৃদ্ধ লোক, ডিকন বা কাৰ্যকাৰী বিষয়া ইত্যাদি বোলা হয় আৰু তেওঁলোকে স্থানীয় মণ্ডলী পৰিচালনা কৰে। তৃতীয়টো হ'ল সংঘবদ্ধ পৰিচালনা পদ্ধতি। ইয়াত সদস্যসকলেই সৰ্বেসৰ্বা। তেওঁলোকে নীতি নিৰ্ধাৰণ কৰে, সিদ্ধান্ত লয় আৰু সেইমতেই কাৰ্য কৰে। আপুনি হয়তো আচৰিত হ'ব পাৰে যে এক ঈশ্বৰৰ বাক্যৰ পৰা মণ্ডলী শাসনৰ 3টা পদ্ধতি কেনেকৈ উদয় হ'ল। আচলতে এক ঈশ্বৰৰ বাক্য বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰাৰ কাৰণে এইবিলাক হ'বলৈ পাইছে। এই বিষয়ে আমি পাছত জানিবলৈ পাম। যি কি নহওক, প্ৰথম অৱস্থাত এই 3টা পদ্ধতিয়ে ভালদৰে কাম কৰিছিল। কিন্তু আজিৰ মণ্ডলীনত এইবিলাক বহুত দুৰ্বল হ'ল। সকলোতে কেৰুণ আৰু খেলিমেলিয়ে দেখা দিয়া আমি দেখি থাকোঁ। ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী পদ্ধতিটো নহয়, ইয়াৰ বাবে দায়ী মানুহে। এইটো সঁচা কথা নহয়নে বাৰু প্ৰিয় শ্ৰোতা? লাহে লাহে তেনেকৈয়ে গণতন্ত্ৰৰ সূচনা হ'ল আৰু মানুহে ধৰি ল'লে যে সংখ্যাগৰিষ্ঠসকলৰ মতেই গ্ৰহণযোগ্য। কিন্তু এইটো নিশ্চয় সত্য নহয়, কাৰণ আমাৰ সমাজখনলৈ চালেই আমি দেখোঁ যে সকলো ঠিকে চলা নাই। আচলতে মানুহ ঠিক নোহোৱা পৰ্যন্ত কোনো এটা ব্যৱস্থাই ঠিক হ'ব নোৱাৰে। পাচনি পৌলেও আচলতে সেই কথাটোতহে গুৰুত্ব দিছে। কি শাসন ব্যৱস্থা চলিছে সেইটোতকৈ কোন ব্যক্তিৰ হাতত ক্ষমতা আছে সেইটোহে বেছি গুৰুত্বপূৰ্ণ। পদ্ধতিতকৈ ব্যক্তি বেছি গুৰুত্বপূৰ্ণ। এই পত্ৰকেইখনত মণ্ডলীৰ চলাওঁতা বা নেতাসকলৰ অৰ্হতা
অৰ্থাৎ তেওঁলোক কেনেকুৱা লোক হ'ব লাগে সেই বিষয়ে পৌলে জনাই দিছে। যেনে তেওঁলোক মদ্যপান নকৰা লোক হ'ব লাগে, এগৰাকী ঘৈণীয়েক থকা পুৰুষ হ'ব লাগে, ইত্যাদি ইত্যাদি। এই অৰ্হতাসমূহ নিশ্চয় দৰকাৰী, নিশ্চয় প্ৰয়োজনীয়। আৰু এনেকুৱা অৰ্হতাক লৈ বিভিন্ন মণ্ডলীত তৰ্ক বিতৰ্ক আদিও হয়। কিন্তু মণ্ডলীৰ পৰিচালনা কৰা লোকসকলৰ কিছুমান অৰ্হতা সম্বন্ধে কোনো দ্বিমত থাকিব নোৱাৰে। আৰু তেনেকুৱা কিছুমান অৰ্হতাৰ বিষয়ে তৰ্ক বিতৰ্ক হোৱা আমি ক'তো দেখা নাই, আমি শুনাও নাই। সেই অৰ্হতাবোৰ বাৰু কি? সেই অৰ্হতাকেইটা হৈছে আচলতে মূল অৰ্হতা। আচলতে পাচনি পৌলে আমাক এই কথা জনাই দিছে আৰু জনাই আছে যে মণ্ডলীৰ চলাওঁতাসকল আত্মিক লোক হ'ব লাগিব। কাৰণ চলাওঁতাজন সঠিক পথত নাথাকিলে কোনো অনুষ্ঠান সঠিক পথত চলিব নোৱাৰে। যদি চলাওঁতাসকল ভুল পথত থাকে, মণ্ডলী পৰিচালনাৰ কোনোটো পদ্ধতিয়েই ঠিকমতে নচলিব। অৰ্থাৎ চলাওঁতাসকলৰ এনেকুৱা কিছুমান মূল অৰ্হতা থকা উচিত, যি বিষয়ে আচলতে কোনো তৰ্ক বিতৰ্কৰ স্থল নাই। সেইবোৰ হৈছে চলাওঁতাসকলৰ থাকিবলগীয়া আত্মিক অৰ্হতা। প্ৰিয় শ্ৰোতা, আচল সমস্যাটো আচলতে সেইটোৱেই। আজি আমাৰ সমাজ, আমাৰ দেশখন পৰিচালনা কৰাৰ ক্ষেত্ৰতো এইটোৱেই হৈছে আচল সমস্যা। আৰু খ্ৰীষ্টীয় মণ্ডলীটো আচলতে এইটোৱেই আচল সমস্যা। আমি এনে এজন মানুহকহে আমাৰ নেতা হিচাপে বাছি ল'ব লাগে, যিজনে নিজৰ কামত সফলতাৰ পৰিচয় দিছে আৰু যিজনৰ নেতৃত্ব দিব পৰা বিশেষ গুণ আছে। সেইবোৰ নিশ্চয় আদৰণীয় গুণ। তেনেকুৱা সফল নেতা নিশ্চয় আমাক লাগে। কিন্তু সকলোতকৈ প্ৰয়োজনীয় অৰ্হতাটো কি জানেনে প্ৰিয় শ্ৰোতা? সকলোতকৈ প্ৰয়োজনীয় অৰ্হতাটো হৈছে সেই নেতৃত্ব দিবলৈ অহা মানুহজন আত্মিক মানুহ হ'ব লাগিব। তেওঁৰ বিশেষ আত্মিক অৰ্হতা থাকিব লাগিব। পাচনি পৌলে খ্ৰীষ্টীয় মণ্ডলীৰ নেতা অৰ্থাৎ আত্মিক নেতাৰ দুটা বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া আমি এই পত্ৰখনত দেখিবলৈ পাম। আমি ইয়াত চমুকৈ সেই বিশেষ গুণ দুটাৰ কথা আলোচনা কৰিব খুজিছোঁ। প্ৰথমটো হৈছে মণ্ডলীৰ নেতা হ'বলৈ অহা লোকজনৰ বিশ্বাস থাকিব লাগিব। তেওঁৰ খ্ৰীষ্টীয় বিশ্বাস, স্পষ্ট বিশ্বাস থাকিব লাগিব। ঈশ্বৰৰ ওপৰত বিশ্বাস, ঈশ্বৰৰ বাক্যৰ ওপৰত বিশ্বাস থাকিব লাগিব। তেওঁ বিশ্বাসত দৃঢ় হ'ব লাগিব। দ্বিতীয়তে, তেওঁ প্ৰেমৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। এই দুটা বিষয় যদি নেতাজনৰ ক্ষেত্ৰত নাথাকে, তেনেহ'লে তেওঁৰ আন যিমানেই অৰ্হতা নাথাকক কিয় তেওঁ মণ্ডলীত আচলতে কাম কৰিব নোৱাৰে। ইয়াৰ অৰ্থ আচলতে কি জানেনে প্ৰিয় শ্ৰোতা? নেতাজনৰ কৰ্তৃত্ব বা ক্ষমতা আচলতে এইয়ে যে তেওঁৰ একো কৰ্তৃত্ব বা ক্ষমতা নাই। পাচনি পৌলে কৈছে যে যদি আপুনি মণ্ডলীৰ এজন বৃদ্ধ বা বিশ্বপ বা ডিকন, তেতিয়াহ'লে আপুনি গৰ্বী অনুভৱ কৰিব পাৰে, নাইবা ক্ষমতা দেখুৱাবলৈ আপোনাৰ মন যাব পাৰে। কিন্তু পৌলে কৈছে যে আচলতে আপোনাৰ একো ক্ষমতা নাই। তাৰ মানেনো কি বাৰু? তেওঁ এইটোৱেই বুজাইছে যে খ্ৰীষ্টইহে আচলতে মণ্ডলীৰ মূৰ। পবিত্ৰ আত্মাইহে নিৰ্দেশনা দি পৰিচালনা কৰে। গতিকে নেতাজনে কোনো ক্ষেত্ৰতেই নিজৰ মত জোৰকৈ জাপি দিব নালাগে। ঈশ্বৰৰ ইচ্ছা কি সেইটোহে তেওঁ জানিবলৈ চেষ্টা কৰিব লাগে। অৰ্থাৎ তেওঁ বিশ্বাসী লোক হ'ব লাগে, ঈশ্বৰত বিশ্বাস ৰাখি চলা লোক হ'ব লাগে। দ্বিতীয়তে, মণ্ডলীৰ চলাওঁতাজন প্ৰেমৰ দ্বাৰাও পৰিচালিত হ'ব লাগে।
তাৰ মানে তেওঁ সকলো মানুহকে লেৰেলা সাদৰ দেখুৱাই সকলোকে প্ৰশংসা কৰি সকলোকে পিঠিত থপৰিয়াই বাহ বাহ দি ফুৰিব লাগিব নেকি? সকলো মানুহকেই সন্তুষ্ট কৰিবলৈ তেওঁ চেষ্টা কৰিব লাগিব নেকি? নাই, নহয়। তাৰ মানে তেওঁ খ্ৰীষ্টৰ ইচ্ছা মণ্ডলীত পালন কৰিব লাগিব। খ্ৰীষ্টকেই মণ্ডলীৰ মূৰ হিচাপে ৰাখিবলৈ তেওঁ সদায় যত্ন কৰিব লাগিব। বহু সময়ত মণ্ডলীৰ বৰ্ড মিটিংবোৰত এনেকুৱা কিছুমান কথা পাতি সময় খৰচ কৰা হয় যিবোৰে আচলতে মণ্ডলীক আত্মিক দিশত একো সহায় নকৰে। বহু সময়ত নিজকে অতি ধাৰ্মিক বা আত্মিক লোক বুলি ভাবি থকা কিছুমান গৰ্বী আৰু স্বধাৰ্মিক নেতাৰ বাবে বৰ্ডৰ মিটিংবোৰত অযথা সময় খৰচ হয়। এনেকুৱা মানুহে আচলতে খ্ৰীষ্টৰ ইচ্ছা মণ্ডলীত কেনেদৰে ৰূপায়িত কৰিব লাগে সেই কথা নাজানে আৰু জানিবলৈ চেষ্টাও নকৰে, জনাৰ ইচ্ছাও নাই। তেনে মানুহে নিজৰ মতকেই সাব্যস্ত কৰিব বিচাৰে, কাৰণ নিজৰ মতকেই তেওঁলোকে শুদ্ধ বুলি ভাবি থাকে। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে প্ৰভু যীশুখ্ৰীষ্টই আমাৰ মণ্ডলীৰ মূৰ। প্ৰথম পদটোতে আমি সেই কথা দেখা পাওঁ, কাৰণ পৌলে কৈছে প্ৰভু যীশুখ্ৰীষ্ট বুলি। এৰা, তেওঁৱেই প্ৰভু, তেওঁৱেই প্ৰভু, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই সকলো বিষয়ত 1 নম্বৰত থাকিব লাগিব। প্ৰথম স্থান সকলো বিষয়ত তেওঁৱেই পাব লাগিব। তেওঁহে প্ৰকৃত চলাওঁতা, তেওঁহে প্ৰকৃত নেতা হ'ব লাগিব। এইখিনিতে আমি প্ৰভু যীশুৱে কোৱা এষাৰ কথা চাব খুজিছোঁ। প্ৰভু যীশুৱে এনেদৰে কৈছিল লুকে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 46 নম্বৰ পদত, আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা? এয়া অতি স্পষ্টভাৱে প্ৰভু যীশুৱে কৈছে যে তেওঁক যদি আমি প্ৰভু বুলি মাতোঁ তেনেহ'লে তেওঁ যি কয় তাক আমি পালন কৰিব লাগিব। আজি আমাৰ মণ্ডলীসমূহত বহুতো লোকে তেওঁক প্ৰভু বুলি কয়, কিন্তু তেওঁৰ ইচ্ছা পালন নকৰে। মণ্ডলীৰ নেতা হোৱা মানে আপুনি যীশুৰ ইচ্ছা, তেওঁৰ আজ্ঞা, তেওঁৰ আশা আকাংক্ষা মণ্ডলীৰ যোগেদি ৰূপায়িত কৰিবলৈ বিচাৰিব লাগিব। তেওঁৱেই মণ্ডলীৰ মূৰ। আজি সেইটোৱেই আমাৰ বাবে প্ৰয়োজনীয় কথা, নহয়নে বাৰু? সেইবাবে মণ্ডলী পৰিচালনাৰ পদ্ধতি সম্বন্ধে আমি তৰ্ক বিতৰ্ক কৰি লাভ নাই। কিন্তু যি পদ্ধতিয়েই নহওক কিয় নেতাসকলহে ঠিক হ'ব লাগিব। প্ৰিয় শ্ৰোতা, এই প্ৰথম তিমথিয় পত্ৰখনত আমি স্থানীয় মণ্ডলী পৰিচালনাৰ খুঁটিনাটি কথাবোৰ পাওঁ। কোনো এটা মণ্ডলীৰ চলাওঁতাসকলৰ চৰিত্ৰ আৰু অৰ্হতাই নিৰ্ণয় কৰিব সেই মণ্ডলী সঁচাকৈয়ে প্ৰভু যীশুখ্ৰীষ্টৰ মণ্ডলী হয় নে নহয়। আপোনাৰ জীৱনৰ যোগেদি আপুনি বাৰু প্ৰভু যীশুক প্ৰকাশ কৰি আছেনে? আপুনি প্ৰকৃত বিশ্বাসী হয় নে নহয় সেইটো আপোনাৰ জীৱনৰ যোগেদি প্ৰকাশ পাই আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। পৌলে আত্মিক বিষয়ববীয়াসকলৰ দুটা দিশত গুৰুত্ব দিয়ে আমি দেখা পাওঁ। প্ৰথমতে তেওঁ এজন বিশ্বাসী মানুহ হ'ব লাগিব, আৰু দ্বিতীয়তে তেওঁ প্ৰেমৰ দ্বাৰা প্ৰেৰিত হ'ব লাগিব। এই দুটা বৈশিষ্ট্যই যদি জীৱনত কাম নকৰে তেনেহ'লে মণ্ডলীৰ কোনো বিষয়ববীয়াই মণ্ডলীত ঈশ্বৰৰ গ্ৰহণযোগ্য কাম কৰিব নোৱাৰে, লাগিলে তেওঁৰ যিমান প্ৰতিভা নাথাকক কিয়। ইয়াৰ সহজ অৰ্থ এয়ে যে বিষয়ববীয়াজনৰ যি কৰ্তৃত্ব আছে সেয়ে আচলতে কোনো কৰ্তৃত্বই নহয়। পৌলে বুজাব বিচাৰিছে যে খ্ৰীষ্টহে আচলতে মণ্ডলীৰ মুৰব্বী, আৰু পবিত্ৰ আত্মাই হৈছে নেতৃত্ব আৰু পথ প্ৰদৰ্শন আৰু নিৰ্দেশনা দিওঁতাজন। বিষয়ববীয়াজনে কেতিয়াও কোনো কথাতে নিজৰ ইচ্ছা আৰোপ কৰিব নালাগে। তেওঁ ঈশ্বৰৰ ইচ্ছা কি সেইটো বিচাৰি উলিয়াব লাগে, অৰ্থাৎ তেওঁ এজন বিশ্বাসী মানুহ হ'ব লাগিব। দ্বিতীয়তে তেওঁ প্ৰেমৰ দ্বাৰা পৰিচালিত হ'ব লাগিব, তেতিয়াহে তেওঁ প্ৰকৃত সেৱা আগবঢ়াব পাৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক।
স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ পিতৃ, এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা, বা হয়তো যদি কোনোবা ইতিমধ্যে তোমাৰ পৰিচৰ্যাত লাগি আছে, প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ, তেনে জ্ঞান বুদ্ধি শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা। আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাক সোধাই আমাৰ জীৱন যাতে চলি যাব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ সেই আনন্দ, সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।